উপদেশৰ বতৰ ভাল উপদেশ গ্ৰহণ কৰিবা আৰু যিবোৰ বেয়া উপদেশ সেইবোৰ পৰা আঁতৰি থাকিবা ৰিজাল্ট দিলে অগণন মানুহৰ ঘৰত ভিৰ হ'ব দূৰণি মানুহে ফোন কৰিব কাৰোবাৰ অসুবিধা হ'ব যাব নোৱাৰিব তথাপি তোমাৰ বাবে শুভকামনা সদায় থাকিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব ছাত্ৰ ছাত্ৰী উপযোগীকে দুটামান কথা ক'বৰ বাবে আগবাঢ়িছো তো মাৰ্কশ্বিটখন মই আপোনালোকৰ বাবে এইটো কাৰণে আগবঢ়াইছো তাত দেখিছে আপোনালোকে চোৱা নাম বৰ্ণিল গগৈ মই এবাৰ সৰুৰ পৰা পঢ়োৱা ক্লাছ 10ত মই পঢ়াব নোৱাৰিলো আৰু বহু ভাল ৰিজাল্ট এনেকুৱা আছে মই মাত্ৰ এটা উদাহৰণে আপোনালোকৰ মাজলৈ আনিলো মাৰ্কশ্বিটখন যিহেতু মোৰ ওচৰত আছিল যে বৰ্ণিল গগৈ তেওঁ মেথছত 100 মাৰ্কছ লাভ কৰিছে সায়েন্সৰ লেটাৰ পাইছে অসমীয়া নাম্বাৰটো অলপ কমিল কিন্তু বাকি প্ৰায়বোৰ তেওঁ 90 মাৰ্কছ আছে আৰু তেনে এজন ছাত্ৰ আমি সাধাৰণভাৱে ভাবিম ন এতিয়া কি বুলি যে কিহত ল'ব সায়েন্স পঢ়িবই আৰু আমাৰ এডভাইচবোৰ কি হ'ব এতিয়া আমাৰ গাঁৱৰ ওচৰৰ এডভাইচবোৰ বা আমাৰ উপদেশবোৰ কি হ'ব তুমি সায়েন্স পঢ়া কিন্তু তাৰ অনুভৱ কি জানে সৰুৰ পৰা যেতিয়া মই ওচৰৰ পৰা পাওঁ সিহঁতৰ সপোন বেলেগ সপোন সময়ত পূৰণ হ'ব সেই সপোন তাৰ নিজৰ অন্তৰত থাকক শিক্ষক হিচাপে কিছু কথা গম পাওঁ অন্তৰত থাকক শুভেচ্ছা থাকিল সপোন পূৰণ হওক ডাঙৰ সপোন দেখি থৈছে আৰু সৰু সপোন দেখাটো ভুল কথা সদায় সপোন ডাঙৰ ডাঙৰ দেখিব লাগে মানুহে সৰু সপোন দেখি লাভ নাই আমি কাৰণ সপোনত বাধা দিব পাৰে নি কোনেও বাধা দিব নোৱাৰে সেয়া যি কি নহওক এই মাৰ্কশ্বিটখনৰ চাই পিনে আমি ভাবিম যে সায়েন্সত পঢ়িব কিন্তু সি সিদ্ধান্ত লৈছে কি জানেনে আৰ্টছত পঢ়িব আৰু আৰ্টছত পঢ়ি এদিন দেশ হ'ব কিমান এটা ভাল চোৱা মনৰ পৰা ভাবিছে গতিকে এই সময়ত মই এইটো কাৰণে ভিডিঅ'টো আপোনালোকৰ আগত কথাখিনি ক'বলৈ আগবাঢ়িছো যে আমি জোৰ জবৰদস্তি নকৰিব এই সময়ত ছাত্ৰ ছাত্ৰীক যে তুমি সায়েন্স পঢ়া তুমি আৰ্টছ পঢ়া তুমি কমাৰ্চ পঢ়া তেওঁক সিদ্ধান্ত ল'বলৈ দিয়ক তেওঁ জানে কি পঢ়িব বিচাৰে ভাবি থৈছে আজিকালি ল'ৰা ছোৱালী বহুত ইণ্টেলিজেণ্ট তেওঁলোকে জানে কি আমি আজিকালি এনেকুৱাও নহয় যে ল'ৰা ছোৱালীক এইটো এডভাইচ দিব লাগিব যে এনেকুৱাও নহয় যে আৰ্টছ পঢ়িলে এইখিনি পঢ়িব লাগিব সায়েন্স পঢ়িলে এইটো পঢ়িব লাগিব কমাৰ্চ পঢ়িলে এইটো আগতীয়াকেই জানে ইমানেই এডভান্স হৈ গৈছে আজিকালি ছাত্ৰ ছাত্ৰী যদিও আপুনি এডভাইচ দিব বিচাৰিছে সেই বিষয়ত দিয়ক যে এই বস্তুটো আৰ্টছ পঢ়িলে কেনেধৰণে তুমি এটা আগবাঢ়িব পাৰিবা সায়েন্স পঢ়িলে তুমি কেনেদৰে আগবাঢ়িব পাৰিবা বা কমাৰ্চ পঢ়িলে তুমি কেনেদৰে আগবাঢ়িব পাৰিবা কিন্তু যি নহওক পাছত গৈ আমি কিছুমান চোৱাক আমি যিমান যি নপঢ়ো এটা এটা লাইনত আমি যোৱাৰ পাছতো কিছুমান পৰীক্ষাৰ বাবে আমি প্ৰত্যেকটো বিষয়া মানুহে অধ্যয়ন কৰাটো প্ৰয়োজন হৈ পৰে গতিকে হেয়া যি কি নহওক এই সময়ছোৱাত তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক বিশেষকে আপোনালোকে যদি উপদেশ দিয়ে তেওঁলোকক দাবী বা তেওঁলোকক হতাশ কৰি পিনে কিছুমান উপদেশ নিদিব তেওঁলোকক কোনোবা ছাত্ৰ ছাত্ৰী এতিয়া সায়েন্সত মাৰ্কছ কম পাব পাৰে 60 পাইছে লেটাৰ মাৰ্কছ নাই পোৱা তেওঁক নক'ব যে তুমি সায়েন্স নপঢ়িবা তাৰ যদি মনে বিচাৰি আছে সায়েন্স পঢ়িবলৈ দিয়ক ভাল ৰিজাল্ট কৰিব কাৰণ প্ৰেক্টিকেল লাইফত আমি দেখিছো যে 3rd ডিভিজন মই ল'ৰাইও হায়াৰ ছেকেণ্ডাৰীত গৈ ষ্টাৰ মাৰ্ক পায় ছটা ছাবজেক্টত লেটাৰ মাৰ্কছ পোৱা ল'ৰাইও আহি পিনে 2nd ডিভিজন পায় এইবোৰ কি জানে এইবোৰ আচলতে সিদ্ধান্তৰ ভুল লগতে কিছু ছাত্ৰ ছাত্ৰী আছে অধ্যয়ন নকৰে যাৰ বাবে তেওঁলোকৰ ৰিজাল্টটো বেয়া হয় কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ এই মেট্ৰিকৰ পাছত সায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব এই সিদ্ধান্ত শুদ্ধৰূপে ল'ব নোৱাৰাৰ বাবে তেওঁলোকৰ পৰৱৰ্তী পৰীক্ষাত কি হয় এটা ভাল ফলাফল তেওঁলোকে দেখুৱাব নোৱাৰে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে পুনৰ কি কৰে সায়েন্সত পঢ়ি আছে পুনৰ আৰ্টছলৈ গুচি আহে কাৰোবাৰ মনটোৱে সদায় সায়েন্সত পঢ়িব বিচাৰি আছিল কিন্তু আৰ্টছত এডমিশ্যন কৰি দিলে ভাল ফল পালে কিন্তু মনৰ পৰা সি সুখী হ'ব নোৱাৰিলে গতিকে সায়েন্স মানে যে বহুতে ভাবিব যে বহুত টকা পইচা খৰচ হ'ব অধ্যয়ন কৰি গ'লে এনেধৰণৰ কিছুমান আঁচনি আছে এনেবোৰ সুবিধা আছে যি সুবিধাই ছাত্ৰ ছাত্ৰীয়ে ভাল ফল পাব পাৰে UGC স্কলাৰশ্বিপ হাই ছেকেণ্ডাৰীত ভাল ফল দেখুৱাওক পঢ়িবৰ বাবে 1 টকা ঘৰৰ পৰা আমি পইচা ল'ব নালাগে মাহে মাহে UGC আপোনাক স্কলাৰশ্বিপ দিব আৰু বিভিন্ন ধৰণৰ আঁচনি তুমি পাবা আৰু পৃথিৱীত এতিয়াও বহু ভাল মানুহ আছে তুমি যদি ভালকে পঢ়া তোমাক সুবিধা দিবৰ বাবে মানুহ সাজু আছে মাত্ৰ তোমাৰ কি হ'ব মাৰ্কশ্বিটখনত তুমি মাৰ্কছকেইটা ধুনীয়াকৈ উঠাই যোৱা তুমি অমায়িক হোৱা গতিকে এটা শেষত অনুৰোধ জনাওঁ যে 1st ডিভিজন মানেই কেতিয়াও সায়েন্স নহয় যেনেদৰে 2nd ডিভিজন মানেই আৰ্টছ নহয় নিজৰ বিবেকেৰে সিদ্ধান্ত লোৱা কি পঢ়িব বিচাৰা আৰু শিক্ষক সমাজ লগতে আমাৰ ওচৰ চুবুৰীয়া সকলোকে অনুৰোধ জনাইছো আপোনালোকে ছাত্ৰ ছাত্ৰীক জোৰ জবৰদস্তি নকৰিব বহু শিক্ষকেও জোৰ জবৰদস্তি কৰা দেখা যায় যে তুমি সায়েন্স যোৱা তোমাৰ ইমান মাৰ্কছ ভাল মেথছ সায়েন্সত তোমাৰ মেথছ সায়েন্সত মাৰ্কছ বেয়া তুমি কিয় সায়েন্স কিয় পঢ়িব গৈছা তুমি আৰ্টছলৈ গৈছা কিন্তু ছাত্ৰৰ মন বেলেগ ছাত্ৰীৰ মন বেলেগ গতিকে তোমালোকৰ এটা ৰিজাল্টটো মেইন ডিপেণ্ড কৰে তোমাৰ আগ্ৰহৰ ওপৰত তুমি কি কৰিব বিচাৰিছা তুমি জানা তুমি কি কৰিব পাৰা আৰু তোমাৰ সেই কথা কোনেও নাজানে
গতিকে সিদ্ধান্ত তুমি লোৱা ঘৰৰ ছাপোৰ্ট লোৱা শিক্ষকৰ ছাপোৰ্ট লোৱা সহায় লোৱা আৰু মা দেউতাক তুমি জনোৱা যে মোৰ ডিচিশ্যন এইটো মই এইটো পঢ়িব বিচাৰো আৰু এনেদৰে আৰু ছাত্ৰ ছাত্ৰীয়ে যদি তেনেকে আপোনাক ক'ব পাৰিছে আপোনাৰ সন্তানে আপোনাৰ এটা ভাল ফল দেখুৱাব পাৰে বহু মানুহে ক'ব আৰ্টছৰ স্কোপ নাই কোনে কৈছে নাই সকলোতেই এটা এটা ঠাই আছে আৰু সেই ঠাই পূৰণ কৰিবলৈ আপুনি এজন উপযুক্ত হিচাপে নিজকে গঢ়ি তোলক আৰু এজন সেই ঠাই উপযুক্ত ব্যক্তি হৈ পৰিব পাৰে আৰু 10 জনৰ তুমি আদৰ্শ হ'ব পাৰিবা গতিকে সিদ্ধান্ত আবেগেৰে নহয় বিবেকেৰে লোৱা আৰু সমাজকো অনুৰোধ জনাইছো আপোনালোকে তেওঁলোকক প্ৰেছাৰ নিদিব সেই সিদ্ধান্ত তেওঁলোকক ল'বলৈ দিয়ক মাত্ৰ তেওঁলোকক বুজাওক কিছু ভাল উপদেশ দিয়ক কিন্তু সেই ভাল উপদেশে জোৰ জবৰদস্তি কৰি নহয় কাৰণ তেওঁলোক সৰু ল'ৰা ছোৱালী প্ৰথম একো নভবাকৈ লৈ ল'ব সিদ্ধান্তটো গাড়ীত যাওঁতে মানুহে সুধিব কিহত পঢ়া সায়েন্সত এটা লেভেল মাৰি ক'ব কিন্তু পৰীক্ষাত অলগতি হ'ব গতিকে মই এইটো কোৱা নাই যে নোৱাৰিব সায়েন্স মানে যে বহুত টান এইটো আৰ্টছ মানে বহুত ইজি এনেকুৱা ধৰণৰ কথা নহয় কিন্তু ভাল লগা বেয়া লগাৰো কথা থাকে ইচ্ছা অনিচ্ছাৰ কথা থাকে পঢ়া নোৱাৰাৰ কথা থাকে আগ্ৰহৰ কথা থাকে গতিকে এইবোৰ বাছি এইবোৰ চাই চিতি তেওঁলোকক এটা সিদ্ধান্ত ল'বলৈ দিয়ক আৰু হয়তো বহুতে এতিয়া